মই চবক না কৰিছোঁ আৰু কি কৰিম, মাৰিম নেকি, থাপ্পড় দি মাৰিম নেকি? না, মই চবক না কৰিছোঁ বুলি ভাই আমাৰ ইছলামে এইটো নামানে। শিৱসাগৰৰ বানপীড়িত কিছুমান লোকে আজমলৰ পৰা 500 টকা গ্ৰহণ কৰিছে। ইয়াৰ পাছত আজমলক প্ৰণাম কৰিছে, সেৱা কৰিছে। এইখিনি কৰাৰ পিছতেই অসমীয়া জাতিৰ মান সন্মান একেবাৰে নিশেষ হৈ গ'ল, মান সন্মান গুচি গ'ল। অসমীয়া জাতি এটা কথা মনত ৰাখিব, মানুহক সেৱা কৰা এইটো এটা অসমীয়া জাতিৰ পৰম্পৰা, আমি এইটো মানিব লাগিব। যেতিয়া কোনোবাই ডাঙৰ লোকে, দৰিদ্ৰ লোক বা অসহায় লোক বিপদত পৰিছে, সেইসকল লোকক যদি ডাঙৰ লোকে, টকা থকা লোকে, ধনী লোকে সহায় সহযোগ কৰে, তেওঁক প্ৰণাম কৰা এটা সাধাৰণ কথা। আমিও প্ৰণাম কৰিম আপোনাক। ধুবুৰীত আহক না, বিলাচীপাৰাত আহক না, উজনিৰ পৰা কিছুমান মহান লোকে আমাৰ ইভেকশ্যন হোৱা, ধুবুৰী হাছিলা বিলত ইভেকশ্যন হোৱা ইয়াতে আহি দৰিদ্ৰ লোকক বা অসহায় লোকক, এতিয়াও ৰাস্তাত কিছুমান অসহায় লোকে ঘৰ বান্ধিব পৰা নাই, ত্ৰিপালৰ তলত এতিয়াও আছে অসহায় লোক, ইয়াতে আহি সহায় কৰক। আমি আপোনালোকক ভৰিত চুম, প্ৰণাম কৰিম। আহক আপোনালোকে সহায় কৰক উজনিৰ পৰা মানৱ দৰিদ্ৰ লোকে। যেতিয়াই আমাৰ আজমল ডাঙৰীয়াই উজনি অসমত বান হোৱাৰ লগে লগে প্ৰথমৰ পৰাই সহায় সহযোগ কৰি আহিছে, এতিয়া আজমলৰ বদনাম। আজি যে সামাজিক মাধ্যমত এই ভিডিঅ'টো ভাইৰেল হৈছে, এতিয়া বদনাম। ইয়াৰ আগতে যে আজমলে কিমান টকা উজনি অসমৰ শিৱসাগৰত বানপীড়িত লোকক দিছে, সেইবিলাক প্ৰশংসা নাই। সেইবিলাকৰ প্ৰশংসাৰ বিপৰীতে এতিয়া তিৰস্কাৰ কৰিছে আজমলক। 2026 লোকসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰী, হাছিলা বিল আৰু বিলাচীপাৰাত যে ইভেকশ্যন চলিছিল, উচ্ছেদ চলিছিল, তেতিয়া কিন্তু উজনি অসমৰ ৰাইজে সহায় কৰাৰ বিপৰীতে উজনি অসমৰ কিছুমান লোকে, কিছুমান বুলি কৈছোঁ, চবে যে বেয়া এইটো কিন্তু কথা নহয়। উজনিৰ কিছুমান লোকে কিন্তু আমাৰ ধুবুৰীৰ উচ্ছেদ চলিছিল, কিন্তু তেতিয়া উজনি অসমত কিন্তু মিয়া খেদা আন্দোলন গঢ়ি তুলিছিল। এইবিলাক কিন্তু ইতিহাস আমাৰ মনত আছে। কিন্তু আজমলে সহায় কৰিছে, ইয়াক অপমান কৰি আছে। এতিয়া আহক না, উজনিৰ পৰা কিছুমান মহান লোকে আমাৰ ধুবুৰীত আহক, আমি আপোনালোকক প্ৰণাম কৰিম, মই নিজে প্ৰণাম কৰিম। দৰিদ্ৰ লোক, অসহায় লোক, বিপদত থকা লোকক সহায় কৰক, এইটো ভাল কথা।